নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো সকলোকে চেনেলটো যিসকলে জবসমূহ এপ্লাই কৰে তেওঁলোকে এই ৱাৰ্নিং পেপাৰ পঢ়ি ল'ব তাৰ পিছত জবসমূহ এপ্লাই কৰিব আৰু আজিৰ ভেকেন্সিৰ ডিটেইলছখিনি মই আপোনালোকৰ মাজত আগবঢ়াই আছো ভেকেন্সি হৈছে ইয়াতে দেখা পাইছে আপোনালোকে অসমীয়া নৱবৰ্ষত ভাল খবৰ 2025 ৰ ভেকেন্সি হয় ইয়াতে নেছলে কোম্পানীৰ ভেকেন্সি হৈছে ইয়াত ডাইৰেক্ট জয়নিং হ'ব ফাৰ্ষ্ট ডে ইয়াতে আপোনালোকে ডকুমেন্টছ লৈ গলে হ'ল জয়নিং কৰাই দিব ইয়াত কোনো ধৰণৰ ৰিটেন টেষ্ট বা ইন্টাৰভিউ বা কোনো টেষ্ট নহয় আপোনালোকক ডাইৰেক্ট জয়েন কৰাই দিব ভেকেন্সি হৈছে ইয়াতে সুপাৰভাইজাৰ ইয়াত অকল মেলৰ কাৰণে হয় ফিমেল এপ্লাই কৰিব নোৱাৰে পেকেজিঙৰ কাৰণে মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন ইয়াতে পেকেজিঙৰ কাৰণে কোনো কোৱালিফিকেশন নালাগে আৰু সুপাৰভাইজাৰৰ কাৰণে 8 পাস কৰা হ'ব লাগিব মিনিমাম এক্সপেৰিয়েন্সৰ কোনো ধৰণৰ প্ৰয়োজন নাই ইয়াত ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে ফ্ৰেছাৰ সকল এপ্লাই কৰিব পাৰিব এতিয়া হৈছে আপোনালোকৰ স্যালাৰি কথালৈ স্যালাৰি আপোনালোকৰ 16500 ৰ পৰা 19000 লৈকে পাব লগতে পিএ বিএসআই আৰু ফুড আৰু একমোডেশন পাব এজ লিমিট 18 ৰ পৰা 50 ৰ ভিতৰত হ'ব লাগিব ইয়াত আদাৰ কিছুমান বেনিফিটস থাকিব যেনে ধৰক সুপাৰভাইজাৰৰ কাৰণে প্ৰথম মাহত আপোনালোকক ট্ৰেইনিং দিব লগতে পুৰুষৰ ক্ষেত্ৰত থকা আৰু খোৱাৰ বিনামূলীয়া ব্যৱস্থা কৰি দিয়া হ'ব কোম্পানী ফালৰ পৰা আৰু নিজাববীয়াকৈ যদি ভাড়া ঘৰ লৈ থাকিব বিচাৰে থাকিব পাৰিব মহিলাসকলৰ ক্ষেত্ৰতো ভাড়া ঘৰ ঠিক কৰি দিব কিন্তু ভাড়া ঘৰৰ যেটো এডভান্স এটো লৈ যাব লাগিব আৰু ইয়াত জয়নিং কৰিবৰ কাৰণে আপোনালোকৰ কিছুমান ডকুমেন্টছ লাগিব ডকুমেন্টছ ধৰক ইয়াতে দিয়া আছে আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব বেংকৰ একাউন্ট লাগিব একাউন্ট ডিটেইলছ লাগিব আৰু নিজৰ পাসপোৰ্ট সাইজ ফটো লাগিব সো এইখিনি ডকুমেন্টছ আপোনালোকে লৈ যাব লাগিব আৰু যদি কোনোবা এপ্লাই কৰিম বুলি ভাবিছে ইন্টাৰেষ্টেড হয় তেতিয়া হলে বিশেষ ডিটেইলছ যদি জানিব বিচাৰিছে ইয়াৰ নাম্বাৰ এটা দিয়া আছে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু এই ডকুমেন্টছখিনি লৈ যাব তেওঁলোকে এড্ৰেছটো জনাই দিব তাত যোৱাৰ পিছত আপোনালোকৰ বাকিখিনি প্ৰসেছ তেওঁলোকে বুজাই দিব মই নাম্বাৰটো এবাৰ কৈ দিছো 9395093827 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব WhatsApp কৰিব বা কল কৰিব তেওঁলোকে বুজাই দিব আপোনালোকক ডিটেইলছ আৰু ইয়াৰ লাষ্ট ডেট আপোনালোকৰ অতি সোনকালে আহিব গতিকে সোনকালে আপোনালোকে এপ্লাই কৰি ল'ব সো আশা কৰো গোটেইখিনি ডিটেইলছ আপোনালোকক যিখিনি বুজাই দিলো বুজি পালে আপোনালোকে কিবা যদি বুজি নাপায় কমেন্ট কৰি দিব মই বুজাই দিব চেষ্টা কৰিম সো লগ পাম পুনৰ এটা নতুন ভেকেন্সিত আজিলৈ আহো ধন্যবাদ নমস্কাৰ